গণৰাজ্য দিৱসৰ উলহ-মালহ চলি থকাৰ মাজতে ৰাজ্যত সংঘটিত হৈছে পুনৰ মানৱ সমাজক লজ্জানত কৰা ঘটনা। এবাৰ 65 বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হৈছে 9 বছৰীয়া নাবালিকা। এই জঘন্য ঘটনা সংঘটিত হৈছে আজিৰ দিনত এই মুহূৰ্তত সবিস্তাৰ এই খবৰ লৈ আহিছোঁ। পুনৰ জঘন্য ঘটনা সংঘটিত হৈছে। এবাৰ 65 বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হৈছে 9 বছৰীয়া নাবালিকা। কামনাৰ বলি হৈছে 9 বছৰীয়া নাবালিকা। আৰু আজিৰ আচলতে গণৰাজ্য দিৱস আৰু তেনে সময়তে এই ঘটনা সংঘটিত হৈছে। এই মানৱ সমাজক সভ্য সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে। বাক্সাৰ ফুলগুৰিত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা। পুনৰলৈ কৈছোঁ 65 বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হৈছে এইবাৰ 9 বছৰীয়া নাবালিকা। লম্পটগৰাকী ইতিমধ্যে বাক্সাৰ ফুলগুৰিৰ ৰমেশ দাস বুলি জানিব পৰা গৈছে। ৰমেশ দাস নামৰ এজন বৃদ্ধৰ 65 বছৰীয়া বৃদ্ধৰ আচলতে ৰমেশ দাস আৰু এই ৰমেশ দাসৰ কামনাৰ বলি হৈছে 9 বছৰীয়া নাবালিকা। কণমানিগৰাকীক ফুচলাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৰমেশ দাসৰ বিৰুদ্ধে। আৰু ইতিমধ্যে বাক্সাৰ চিমলা আৰক্ষীয়ে লম্পটগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰু জেললৈ প্ৰেৰণ কৰিছে বুলিও জানিব পৰা গৈছে। আৰু এই ঘটনাই এতিয়া সকলোকে লজ্জানত কৰিছে। পুনৰলৈ কৈছোঁ বাক্সাৰ ফুলগুৰিত এই মানৱ সমাজক লজ্জানত কৰা এই জঘন্য ঘটনা সংঘটিত হৈছে। আৰু ইপিনে ৰাজ্যত উলহ-মালহেৰে আচলতে গণৰাজ্য দিৱস উদযাপন কৰিছে। আৰু তেনে সময়তে এই জঘন্য ঘটনা সংঘটিত হৈছে বাক্সাৰ ফুলগুৰিত। পুনৰলৈ কৈছোঁ বাক্সাৰ ফুলগুৰিত এই ঘটনা সংঘটিত হৈছে। 65 বছৰীয়া এজন বৃদ্ধৰ কামনাৰ বলি হৈছে 9 বছৰীয়া শিশু। আৰু বৃদ্ধগৰাকী ইতিমধ্যে ৰমেশ দাস বুলি জানিব পৰা গৈছে। আৰু লম্পট বৃদ্ধ ৰমেশ দাসক ইতিমধ্যে পক্সো আইনৰ আধাৰত গ্ৰেপ্তাৰ কৰা হৈছে আৰু জেললৈ প্ৰেৰণ কৰা হৈছে বুলিও জানিব পৰা গৈছে। এই লজ্জাজনক ঘটনা সংঘটিত হৈছে বাক্সাৰ ফুলগুৰিত। এই মুহূৰ্তত ভাষ্য আহি পৰিছে দৰ্শকলৈ আগবঢ়াই। যি আমাৰ শিমলা আৰক্ষী থানাৰ কাষতে লাগি থকা এখন গাঁও আমাৰ ফুলগুৰি, এই ফুলগুৰি গাঁৱত এক জঘন্য কাণ্ড হৈছে। আৰু জঘন্য কাণ্ডটো হৈছে এনেকুৱা, আমাৰ যি 9 বছৰীয়া এজনী ফুলকুমলীয়া ছোৱালী, এজন 65 বছৰ বয়সৰ বৃদ্ধা এজনে যি নিৰ্মৰভাৱে ধৰ্ষণ কৰিলে, এই ক্ষেত্ৰত আমি চিকে আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু এই ক্ষেত্ৰত এটা কথা স্পষ্ট আৰু ক'ব ওলাইছোঁ, যাতে এই দোষীজন উচিত শাস্তি পায়। কোনো আইনৰ সুৰুঙালৈ যাতে দোষীজন যাতে মুকলি আকাশৰ তলত ওলাই আহিব নোৱাৰে আৰু কঠোৰতম শাস্তি হোৱাটো আমি বিচাৰোঁ। কিয়নো যদি এজনী ফুলকুমলীয়া ছোৱালীৰে আমি ৰক্ষণাবেক্ষণ দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাক নালাগেতো নিয়মবিলাক। গতিকে এই ক্ষেত্ৰত আমি এটা কথা ক'ব ওলাইছোঁ যে এইখন চৰকাৰক আমি আৰক্ষীসকলকো এটা কথা স্পষ্ট আকাৰে জনাই দিছোঁ যে অতি শীঘ্ৰে এই দোষীজনক, যি 65 বছৰ যি বয়সৰ যি বৃদ্ধ, তেওঁক শাস্তি দিয়াটো আমি বিচাৰোঁ। কাৰণ তেওঁক আমি শুনিছোঁ, তেওঁ লোকৰ ঘৰে ঘৰে গৈ তেওঁ শাস্ত্ৰ পঢ়ে। এজন শাস্ত্ৰ পাঠ কৰা এজন মানুহে যদি এনেকুৱা কাম কৰে আৰু কেনেকুৱা হ'ব? আমি কাকো বিশ্বাসত ল'ব নোৱাৰোঁ। বৰ্তমান সমাজখন এনেকুৱা হৈ গৈছে। গতিকে আমি এই ক্ষেত্ৰত বিশেষ ক'ব লগা নাই। এটা কথা আমি স্পষ্ট আকাৰত দাবী জনাইছোঁ, আমি ছাত্ৰ সন্থাই, চিকে আঞ্চলিক ছাত্ৰ সন্থাই এই ক্ষেত্ৰত দোষীয়ে উচিত শাস্তি পোৱাটো আমি বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।